জুবিন এটা মদাহী আছিল। হু ইজ জুবিন গাৰ্গ। বৰ্তমানেও আমাৰ এই অসমখনতে এনেকৈ কোৱা মানুহৰ অভাৱ নাই, কিন্তু বুজি নাপাওঁ কিয় সেইসকল মহামূৰ্খই আমাৰ অসমখনতেই থাকি অসমৰ ৰজাজনৰ বিষয়ে এনেধৰণে এতিয়াও কৈ আছে। চাগে সিহঁতক TRP লাগে, নতু সিহঁত এটা দেশদ্ৰোহী। হেৰৌ মহামূৰ্খসকল, জীৱিত অৱস্থাত জুবিন দাক তহঁতি শান্তিত জীয়াই থাকিবলৈ দিব নোৱাৰিলি, এতিয়া মৃত্যুৰ পাছতো তেখেতক এনেধৰণৰ কথা ক'বলৈ তহঁতৰ লাজ লগা নাই? যিজন ব্যক্তিয়ে জীৱিত অৱস্থাত কেৱল মাত্ৰ মানৱ জাতিৰ কাৰণে কাম কৰি থৈ গ'ল, আমাৰ অসমীয়া জাতিটোৰ কাৰণে কত যে কি কৰি থৈ গ'ল, যিজন ব্যক্তিয়ে কেৱল মাত্ৰ মানুহৰ কাৰণে জীয়াবলৈ শিকিলে, মানুহৰ সুখৰ কাৰণে, মানুহৰ ভালৰ কাৰণে, অসমীয়া জাতিটোৰ উন্নতিৰ কাৰণে অহৰহ তেখেতে জীৱিত অৱস্থাত কাম কৰি থৈ গ'ল। আৰু এই সকলোবোৰ দেখিও সেইজন ব্যক্তিৰ কাৰণেই এচাম মানুহে এনেধৰণৰ মন্তব্য আগবঢ়াব পাৰে, লাজ লাগে। আমাৰ জুবিন দা চিৰদিনৰ কাৰণে আমাৰ পৰা কায়িকভাৱে বিদায় ল'লে, কিন্তু তেখেতৰ মৃত্যুৰ পাছতো এতিয়াও আমাৰ অসমখনৰ কাৰণে অৱদান শেষ হৈ যোৱা নাই। এয়া হৈছে জুবিন ক্ষেত্ৰ, জুবিন দাৰ সমাধিস্থল। আমি ক'ব পাৰিমনে বিশ্বৰ ইতিহাসত আজিলৈকে কোনটো সমাধি ক্ষেত্ৰ এক মন্দিৰলৈ ৰূপান্তৰিত হৈছে? কিন্তু জুবিন দাৰ কথা আহিলে অসম্ভৱো সম্ভৱ হয়। জুবিন দাৰ কৰ্মৰাজি ব্যতিক্ৰম, জুবিন দাৰ অসমৰ কাৰণে আগবঢ়োৱা অৱদানসমূহ ব্যতিক্ৰম, সেইকাৰণে এই সমাধি ক্ষেত্ৰ এক মন্দিৰলৈ ৰূপান্তৰিত হোৱা কথাও এক ব্যতিক্ৰম। বৰ্তমান জুবিন দাৰ শেষ ঠিকনা অৰ্থাৎ জুবিন ক্ষেত্ৰলৈ অহৰহ মানুহৰ সমাগম ঘটে। তাত কিন্তু কোনো জাতি ধৰ্মৰ ভেদাভেদ নাই, কি হিন্দু কি মুছলিম সকলো লোকেই জুবিন ক্ষেত্ৰলৈ আহে। যেনেদৰে জুবিন দাই জীৱিত অৱস্থাত কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা, এই বাক্যশাৰী এতিয়া বৰ্তমান আখৰে আখৰে ফলিয়াবলৈ ধৰিছে। তেনেদৰে জুবিন দাই সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে এক বৰ অসমৰ সপোন দেখিছিল। ঠিক তেনেদৰে সেই বৰ অসমৰ ভেটিটো এই জুবিন ক্ষেত্ৰৰ পৰাই আৰম্ভণি ঘটিছে বুলি আমি বোধ কৰোঁ। যেনেদৰে আমাৰ গুৰু যোজনা শংকৰ আৰু মাধৱে আমাৰ অসমখনৰ কাৰণে বহুতো অৱদান আগবঢ়াই থৈ গ'ল, ঠিক তেনেদৰে আমাৰ তৃতীয়জন গুৰু আমাৰ মৰমৰ জুবিন দায়ো তেনেদৰে বহুতো অৱদান আগবঢ়াই থৈ গৈছে, যি এক সাধাৰণ ব্যক্তিৰ কাৰণে হাজাৰ বছৰতো সম্ভৱ নহয়। ঠিক তেনেধৰণৰ কাম আমাৰ জুবিন দাই আমাৰ অসমখনৰ কাৰণে, মানৱ জাতিৰ কাৰণে কৰি থৈ গৈছে। আৰু এই সকলোবোৰৰ প্ৰমাণ তীৰ্থস্থানলৈ পৰিণত হোৱা আমাৰ জুবিন দাৰ শেষ ঠিকনা অৰ্থাৎ জুবিন ক্ষেত্ৰ। জুবিন দাৰ এই ঠাইডোখৰলৈ আহিলে মনত এক অদ্ভুত শান্তি লাগে, আৰু ইয়াত থকা মানুহখিনিয়ে জুবিন দাক অহৰহ পোহৰাই ৰাখে। জুবিন দাৰ কথা কৈ শেষ কৰিব নোৱাৰি, জুবিন দাৰ অৱদানখিনিৰ কথা কৈ শেষ কৰিব নোৱাৰি। আৰু জুবিন দাই যিখিনি অৱদান আগবঢ়াই থৈ গৈছে আমাৰ অসমীয়া জাতিৰ কাৰণে, আমাৰ মানৱ জাতিৰ কাৰণে, সেই সকলোবোৰ অৱদান আমি এক প্ৰকৃত অসমীয়া স্বৰূপে আগবঢ়াই নিয়াটোৱে আমাৰ নতুন প্ৰজন্মৰ প্ৰথম কৰ্তব্য। আৰু চাওকচোন বাৰু, সেইজন মহান ব্যক্তিৰ হত্যাৰ ন্যায় আজি এবছৰ হ'বহি হ'ল, আজিলৈকে ন্যায় পোৱা নাই। তেখেতৰ পত্নী গৰিমা গাৰ্গ কোৰ্টলৈ অহা যোৱা কৰি কৰি ন্যায় বিচাৰি বিচাৰি ভাগৰি পৰিছে, কিন্তু আজিলৈকে ন্যায় পোৱা নাই। চাওকচোন বাৰু, কি এক দুখৰ কথা। আৰু অতিকে লজ্জাজনক এইটো কথা, যিসকল ব্যক্তিয়ে সৰুৰে পৰা জুবিন দাৰ গান শুনি শুনি ডাঙৰ হ'ল, সেইসকল ব্যক্তিয়ে আজি জুবিন দাৰ কেছটোৰ এগেইনষ্টত মাত মাতিছে। আৰু এয়া চাওকচোন বাৰু, কিমান দুখৰ কথা। গৰিমা বৌৱে জুবিন দাৰ কাৰণে যুঁজি যুঁজি, ন্যায়ৰ কাৰণে যুঁজি যুঁজি ভাগৰি পৰিছে, কিন্তু এতিয়ালৈকে জুবিন দাক ন্যায় দিয়াই নাই। কিমান দুখৰ কথা, জুবিন দাই ন্যায় পোৱা নাই এতিয়ালৈকে। আৰু কিমান লজ্জাজনক কথা, জুবিন দাৰ কাৰণেও আমি জাষ্টিছ বিচাৰিব লাগে। আপোনালোকে সেইকাৰণে কমেণ্ট বক্সত ভৰাই ভৰাই লিখি দিয়ক #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। জুবিনে যদি অকল সুৰাতে মত্ত হৈ থাকিলেহেঁতেন, তেনেহ'লে এই 52 বছৰ বয়সত তেওঁৰ হিচাপ কৰি উলিয়াইছে যে 19,000 কিমান দিন তেওঁ আছিল জীৱনকাল। সেই 19,000 দিনত জন্মৰ পৰাতো তেওঁ গীত গোৱা নাই প্ৰথম দিনাৰ পৰা, কিন্তু 40,000 গীত গাবলৈ হ'লে এজন মানুহক কিমান সময় লাগিব পাৰে? অকল গান গোৱাইতো নহয়, তেওঁ অকল গীত গোৱাইতো মানে গানেই অকল গোৱা নাছিল, তেওঁ তাৰ বাহিৰেও গান লিখিছিল, তেওঁ সুৰ কৰিছিল, তেওঁ চিনেমা বনাইছিল, তেওঁ অন্যান্য আৰু বহুত কাম কৰিছিল, কবিতা লিখিছিল, তেওঁ সামাজিক কাম কৰিছিল, প্ৰকৃতিৰ কাৰণে কাম কৰিছিল। ইমানবোৰ কাম কৰি যাবলৈ এজন মানুহৰ 52 বছৰ জীৱনকাল আচলতে যথেষ্ট কেতিয়াও নহয়, কিন্তু সেই চুটি জীৱনকালত তেওঁ যিমান কৰিলে সেয়া
বহু মানুহে 90 বছৰ 100 বছৰ জীয়াই থাকিও কৰিব নোৱাৰে তেওঁ সেইখিনি প্ৰমাণ দি থৈ গৈছে কিন্তু তাৰ পিছত আকৌ পৰ্যালোচনা বা প্ৰশ্নৰ কিবা উত্থাপন হোৱাৰ কিবা ভিত্তি আছে জানো জুবিন গাৰ্গৰ দৰে এজন সত্তাই সেইটো এতিয়া আমি সকলোৱে অনুধাৱন কৰিছো যে তেনেকে কোনো মানুহে আচলতে ইমানখিনি কৰিব নোৱাৰে কিন্তু জুবিন গাৰ্গৰ দৰে এটা সত্তাই সেয়া কৰি দেখুৱাই থৈ গ'ল আৰু সেয়া এটা অস্বাভাৱিক মানে কাৰ্যকাল তেওঁৰ ক'বলৈ গ'লে সিমানখিনি অন্য কোনো মানুহে হয়তো নিজৰ জীৱনকালত কৰিবলৈ সক্ষম হোৱা নাই নহয়নে বাৰু বৰ দুখৰ কথা যিজন মানুহে জীৱিত অৱস্থাত কেৱল মাত্ৰ অসমৰ কথা ভাবিলে অসমৰ কাৰণে অহৰহ অৱদান আগবঢ়াই থৈ গ'ল যিজন মানুহে জীৱিত অৱস্থাত 38,000 গান 40টা ভাষাত গালে সেইজন মানুহৰ কাৰণে আজি ন্যায় বিচাৰি হাবাথুৰি খাব লগা হৈছে আৰু এচাম মানুহে এতিয়াও জুবিনদাৰ বিষয়ে ইমান বেয়া বেয়া মন্তব্য আগবঢ়াব পাৰে তেখেতক মদাহী বুলি ক'ব পাৰে তেখেত এজন ভাল মানুহ নহয় বুলি ক'ব পাৰে চাওকচোন বাৰু অসমতেই জুবিনদাক এনে ব্যৱহাৰ কৰিছে তাকো তেখেত মৃত্যুৰ পাছত কি দুৰ্ভাগ্যৰ কথা যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে কমেণ্ট বক্স ভৰাই দিয়ক #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা দুখীয়ে অতি সোনকালে শাস্তি পাওক আমাৰ মৰমৰ জুবিন দাই অতি সোনকালে ন্যায় পাওক আৰু জুবিন ক্ষেত্ৰ অতি সোনকালেই আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ কাৰণে ভালদৰে বনাই দিয়ক